This and in the book is ministers. This act creates a clear separation between commerce and governance. আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম পিটছ ইণ্ডিয়া এক্ট অফ 1784 বিষয়ে। আমি ইতিমধ্যে গম পাইছো যে ৰেগুলেটিং এক্ট অফ 1773 দ্বাৰা ব্ৰিটিছ চৰকাৰে প্ৰথমবাৰৰ বাবে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীক নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰয়াস কৰিছিল আৰু সেই নিয়ন্ত্ৰণকে আৰু অধিক বৃদ্ধি কৰিবৰ বাবে অনা হৈছিল পিটছ ইণ্ডিয়া এক্ট অফ 1784। এই আইনখনৰ প্ৰথম বৈশিষ্ট্যটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্যৱসায়িক আৰু ৰাজনৈতিক কাৰ্যসমূহ পৃথক কৰা হৈছিল আৰু ব্যৱসায়িক কাৰ্যসমূহ চাবৰ বাবে কোৰ্ট অফ ডিৰেক্টৰ্ছক নিৰ্দেশনা দিয়া হৈছিল আৰু কোম্পানীৰ যি ৰাজনৈতিক আৰু প্ৰশাসনিক কাৰ্যসমূহ আছে সেই কাৰ্যসমূহ চোৱাচিতা কৰিবৰ বাবে এখন নতুন বোৰ্ড বা সংস্থা গঠন কৰি দিয়া হৈছিল আৰু তাক নাম দিয়া হৈছিল বোৰ্ড অফ কণ্ট্ৰলছ আৰু ইয়াৰ দ্বাৰাই ভাৰতত দ্বৈত চৰকাৰৰ ব্যৱস্থা বা ডুৱেল চিষ্টেম অফ গভৰ্নেন্সৰ প্ৰাৰম্ভণি ঘটিছিল। আৰু দ্বিতীয়তে বোৰ্ড অফ কণ্ট্ৰলছক অধিকাৰ দিয়া হৈছিল যাতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ নাগৰিক সামৰিক আৰু আয় ব্যয় সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত পৰ্যবেক্ষণ দিক নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ কৰিব পাৰে এই আইনখনৰ জৰিয়তে। এই আইনখনৰ প্ৰধান গুৰুত্বসমূহ হৈছে প্ৰথমবাৰৰ বাবে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনস্থ অঞ্চলসমূহক ব্ৰিটিছ পজেশ্যনছ ইন ইণ্ডিয়া বুলি কোৱা হৈছিল আৰু দ্বিতীয়তে ব্ৰিটিছ চৰকাৰক সৰ্বোচ্চ নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনৰ ওপৰত এই আইনখনৰ জৰিয়তে। পিটছ ইণ্ডিয়া এক্ট 1784 বিষয়ে আজিলৈ ইমানে। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ব্ৰিটিছৰ শাসনকালত প্ৰণয়ন হোৱা অন্য এক আইনৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।